Hi everyone, Assalamualaikum, Namaskar, Mama Suma আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে। আজি হৈছে সাসাৰ মানে মোৰ সাসাৰ ছোৱালীজনীৰ বিয়া মানে। আৰু এটা টাইম হৈছে 11টা বাজাৰে 15 মিনিট মান আছে। সোনকালে উঠিলো, চাহটা খালো, পুৰা ফটাফট কাম সামু কৰি ললো ঘৰৰ, যেহেতু বিয়া ঘৰত যাব লাগিব, ৰাতিলৈকে থাকিব লাগিব ন। আৰু এতিয়া ভাবিছো মানে সব হৈ গল কাম বন, গা ধুবৰ কাৰণে যাম আৰু হাজবেণ্ডে গা ধোৱা নাই, মই ধোৱাৰ পিছত তেওঁ ধুব। ভাবিছো এতিয়া ফ্ৰিজত মানে আইচিং মানে ইয়াতে পানী অলপ দি কেনে আইচত ভৰাই থৈ যাম, কাৰণ মানে যাতে মই গা ধুই আহালৈকে এইখিনি আইচ হৈ থাকে। গা ধুই আহি মানে মই মুখত ঘঁহিম, কাৰণ যি গৰম দিছে আৰু স্কিনত আইচ ঘঁহিলে এনেও স্কিনটো অলপ ৰিলিফ পায় মানে। আৰু মই ভিডিঅ'টো দেখিছো ইউটিউবৰ, এনে বেলেগ কৰবাতো শুনিছো যে মেকআপ কৰা আগত বোলে মুখত আইচিং কৰিলে মেকআপটো ধুনীয়াকৈ মানে বহি থাকে। মেকআপটো নকৰো বাৰু, যি গৰম পৰিছে, হলেওতো অলপ চলপটো কিবা লগাব লাগিব ন, যেহেতু বিয়া হয় আৰু ঘামিটো একদম শেষ হৈ যাম। সেইকাৰণে ভাবিছো যে যিয়ে লগাও তাৰ আগত অলপ মুখত আইচ ঘঁহি ল'ম মানে। তো এতিয়া মই ইয়াতে অলপ পানী দি আইচত ভৰাই দিওঁ, দি পেলাই মই গা ধুমগৈ। আৰু ব্লগটো মৰ্নিঙৰ পৰা ষ্টাৰ্ট কৰিছো, একেবাৰে শেষৰলৈকে দেখাই থাকিম গোটেই দিনটো, মানে বিয়া ঘৰত কি হৈছে নহৈছে সব। তো চাই থাকিব ব্লগটো একেবাৰে শেষৰলৈকে। গা ধুই আহিলো আৰু মোৰ আইচ এয়া পুৰা ৰেডি হৈ গ'ল। গৰমৰ কথা নকবই আৰু। আইচ লগাব ফেচ ৱাশ অকণ কৰি লওক গৈ, তাৰপিছত আইচ লগাব। তেতিয়া আইচ লগাওক। আৰু পিন্ধিবৰ কাৰণে ওলাই মেলি ৰেডি কৰি ৰাখিছো বিছনাতে। এখন শাৰী পিন্ধিম ৰেড কালাৰ, সেইটো পেটিকোট, আৰু পেটিকোটত চাও ষ্টিকাৰ লাগিয়ে আছে একদম নতুন, কাৰণ এই কাপোৰযোৰ মই পিন্ধাই নাই, মানে শাৰীখন বিয়াতে দিছিলে হাজবেণ্ডে, আজিহে ফাৰ্ষ্ট পিন্ধিম। আৰু সোণৰ নেকলেছটো পিন্ধিম, খাৰু পিন্ধিম, আৰু আঙঠি 3টা, এটা হাজবেণ্ডৰ 2টা মোৰ। তো এইখিনি পিন্ধি যাম, সেইকাৰণে ওলাই মেলি ৰেডি কৰি ৰাখিছো। শাৰীখন পিন্ধিলো আৰু অলপ চলপ মুখৰ মেকআপো কৰিলো, মানে তেনেকে একো লগোৱা নাই, অলপ খালি বিবি ক্ৰীম লগাই পেলাই পাউডাৰ লগাই দিছো, আইলাইনাৰ অলপ লগালো আৰু অকণ ৰেড কালাৰ লিপষ্টিক লগাইছো। চুলিখিনি এনেকে নৰ্মেল ক্লিপ দি খোপা বান্ধিয়ে যাম, কাৰণ বহুত গৰম আৰু মই খোপাৰ বেলেগ ষ্টাইল নাজানো তেনেকে, সেইকাৰণে এনেকেই যাম। আৰু এতিয়া নেকলেছটো পিন্ধি লৈছো, খাৰু কিপাত, আৰু আঙুঠিটো পিন্ধি লওঁ। এইটো হৈছে এটা পাৰফিউম এংগেজ, মই ভাইটিৰ পৰা লৈছিলো। ভাইটি এনেকে পাৰফিউম আনি মানে হোলচেলাৰ, মানে অলপ কম প্ৰাইচত বিক্ৰী কৰে। সেইদিনাখন ঘৰত যাওঁতে ময়ো এটা ললো, হাজবেণ্ডেও এটা ললে। বহুত ধুনীয়া হয় ইয়াৰ স্মেলটো, তো তাৰো অলপ লগাই ললো। এইটো হৈছে হাজবেণ্ডে লোৱা পাৰফিউমটো, মই দেখুৱাই আছো যেতিয়া ভাবিছো আপোনালোকক পাৰফিউমকেইটা ভালকে দেখুৱাই দিওঁ। এইটো হৈছে চেট উইথ চিগনেচাৰ আইচ, 100 ml হয়, আৰু প্ৰাইচ আছিলে ইয়াৰ 599, দেখিছেনে? কিন্তু এইটো হাজবেণ্ডে বহুত কম প্ৰাইচত ভাইটিৰ পৰা লৈছে। আৰু মই লোৱাটোতো এইটো এইমাত্ৰ লগালো, লগাই ইয়াতে থলো, আপোনালোকক দেখুৱালোৱে। এইটো এংগেজ হয়, ইয়াৰো প্ৰাইচ আছিলে 599, কিন্তু এইটো মই ভাইটিৰ পৰা বহুত কম প্ৰাইচত লৈছো, মানে কি ক'ম আৰু। আৰু ইয়াৰ লগত এটা সৰু টিকলু চাই, দেখিছেনে? এইটো এটা সৰু টিকলু চাই চেম্পল এটাও দিয়ে, মানে ফ্ৰী এটাও দিয়ে, যিটো মোৰ হাজবেণ্ডে লৈ লৈছে মানে। ভাইটিয়ে এনেকে পাৰফিউমবিলাক আৰু আতৰবিলাক আনি পেলাই বহুত কম প্ৰাইচত মানে বিক্ৰী কৰে। আৰু এইফালে মই পুৰা ওলাই মেলি ৰেডি হৈ গলো। এতিয়া ফাইনেল লুকটো আপোনালোকক দেখুৱাই দিছো, কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। মোৰতো ভালে লাগিছে বাৰু। আৰু ৰ'ব এতিয়া হাজবেণ্ডকো দেখাই দিওঁ, নহলে ভাবিব নহয় নিজকে দেখুৱাই থাকে, মোক নেদেখুৱাই। আৰু হাজবেণ্ডে পিন্ধিছে ফৰ্মেল ড্ৰেছ, যিহেতু বহুত গৰম হয় আৰু মোৰ মানুহজনে এনেও গৰম বেছি লাগে। হোৱাইট কালাৰ চাৰ্ট এটা আৰু এইটো ফৰ্মেল এটা পেণ্ট পিন্ধিছে।
মাজনী চাওঁ এবাৰ ভালকৈ ৰখ চাই লওক চাই দেচোন তাইক ভিডিঅ' এটা কৰোঁ জুলি ফটো তুলিলা এবাৰ থিয় হৈ দে ধুনীয়াকৈ তলৰ পৰা এবাৰ ওপৰলৈকে দেখাই দিওঁ থিয় হৈ দে এবাৰ ভাল লাগিছে ঘূৰি দে হ'ব ভাল লাগিছে কইনাকটো দেখুৱালোৱে সেয়া কইনা আছিলে আমাৰ দেখিব বহুত ধুনীয়া লাগিছিলে আৰু এফালে হৈছে এয়া খোৱা বোৱাৰ আয়োজন চলি আছে তো এতিয়া মই আৰু হাজবেণ্ডেও খাই লওঁ খাই মেলি লগ পাই আছো খালো এইমাত্ৰ খাই মেলি আহিলো কেইখনমান ফটো তুলিলো ফটোকেইটা ভিডিঅ'টোতে এড কৰি দিলো খোৱা আপোনালোকক নেদেখুৱালো কাৰণ এনেকুৱা এটা জেগাত বহিছিলো পুৰা ৰ'দ পৰি আছিলে একদম গৰমত শেষ হৈ গৈছো এইকাৰণে আৰু ভিডিঅ' কৰি থাকিব মন নগ'ল আৰু এতিয়া ভাবিছো ঘৰলৈ গৈ অকন ৰেষ্ট কৰোঁগৈ কাৰণ ৰাতি দৰা আহিব ন তেতিয়া আহিম তো তেতিয়া আকৌ লগ পাম চাই থাকিব